Hello, নমস্কাৰ সকলোকে ওয়েলকাম টু মাই চেনেল স্মাৰ্ট ষ্টাডি উইথ ৰাহুল ছাৰ। মই ৰাহুল ঠাকুৰীয়া আৰু মই আপোনালোকক মেথ শিকাই আছোঁ। মই ভবা নাছিলোঁ আচলতে মোৰ ফেচটো ওলাম বুলি, তথাপিও মই আজি এটা গুৰুত্বপূৰ্ণ কথা কোৱাৰ কাৰণে অলপ সময় লৈছোঁ ভিডিঅ'টোৰ আগত। সকলোৱে যিহেতু ভিডিঅ'বোৰ চাই আছে, সকলো কমেণ্ট অহা নাই, ভিউজবোৰ বহুত কমি আছে, লগতে ছাবস্ক্ৰাইবাৰ বহুত কমি আছে। চ' মোৰ এটাই আপত্তি, সেইটোৱে আপত্তি, যিসকলে ভিডিঅ'বোৰ চাই অ'কে, অলপমান কষ্ট কৰি হ'লেও লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰক মোৰ চেনেলটো, যাতে মই অলপ উৎসাহিত হওঁ। ঠিক আছে, আজিৰ টাইম এণ্ড ৱৰ্কৰ লাষ্ট ভিডিঅ', আৰু এইটো ভিডিঅ'ত আপোনালোকে বহুত বেছি কথা শিকিব পাৰিব। চ' দেৰি নকৰি আপোনালোকে ভিডিঅ'টো চাওক, আৰু মই অনাগত দিনত এটা এটাকৈ টপিক লৈ যাম, আৰু পাৰ্চেণ্টেজ আহি আছে নেক্সট টপিক, আৰু মই মোৰ টিউশ্যন চেণ্টাৰত বৰ্ডত শিকাম। অ'কে, আৰু যিখিনি পাৰোঁ মই চেষ্টা কৰিম, আৰু মোৰ ভুলবোৰ যদি হৈছে আঙুলিয়াই দিব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই। ভাবোঁ আজিও ধুনীয়াকৈ সকলোৱে বুজি পাব, আৰু আজিৰ একদম টাইপটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয়। চ' সকলোৱে মন দিব। চ' থেংক ইউ এভৰিৱান, যিসকলে চাই আছে, আৰু মই ভাবোঁ সকলোৱে যেন শেষলৈকে ভিডিঅ'টো চায়। চ' আজি মই শিকাম টাইম এণ্ড ৱৰ্কৰ এটা নতুন কনচেপ্ট। সেইটো হ'ল, যদিহে যিকোনো এটা কাম চাৰিজন মেন, অ'কে, চাৰিজন মেন, আচলতে মেন মানে মতা মানুহ, অ'কে, মতা মানুহে এটা ৱৰ্ক কমপ্লিট কৰে 3 daysত। ঠিক আছে, আকৌ 6জন ল'ৰাই, বি মানে বয়, সেই একে কামটো কমপ্লিট কৰে 4 দিনত। অ'কে, আগৰ ভিডিঅ'বিলাকত কি পাইছিলোঁ, এ কাম কৰে ইমান দিনত, বি কাম কৰে ইমান দিনত, দুইজনে একেলগে যদি কামটো কমপ্লিট কৰে তেতিয়াহ'লে কিমান দিন লাগে। এইবাৰ আছে কি, 4জন মানুহে, এ নাই, ইয়াত আছে অলৰেডি দি দিছে যে এ কেইটা হ'ব পাৰে, 4টা, 5টা, 6টা, ঠিক আছে, আৰু কাম এটা হ'ব লাগিব। 6জন ল'ৰা দি দিছে, 4জন মানুহ, ঠিক আছে। চ' ইয়াত অলপমান বেলেগ। চ' 4জন মানুহে এটা কাম কৰে 3 দিনত, ঠিক আছে, তেতিয়াহ'লে এদিনত মানে 1 ডে'ত কিমানজন মানুহ লাগিব আপোনালোকে চাওক। 4জন মানুহ লাগে এটা কাম কৰিবলৈ 3 দিন, হয়নে নহয়? তেতিয়াহ'লে এদিনত কিমান হ'ব? এদিনত নিশ্চয় 4 × 3 যদি মাল্টিপ্লাই কৰি দিওঁ কিমান হ'ব? 12জন মেন লাগিব, অ'কে। ঠিক তেনেকৈ 6জন ল'ৰাই যদি এটা কাম 4 দিনত কৰে, তেতিয়া চ' এদিনত কিমানজন ল'ৰা লাগিব? যদি 6জন ল'ৰাই এটা কাম 4 দিনত কৰে, তেতিয়াহ'লে এদিনত, 4 দিনত নহয় দেই, এদিনত কিমানজন ল'ৰা লাগিব? 4 × 6 কিমান হ'ব? 24 বয়। বুজি পাইছে? চ' ঠিক তেনেকৈ যদি কুৱেশ্যনত মানে যদি থাকে, এইটো আচলতে এটা কনচেপ্ট হয়। চ' সকলোৱে যেন ভালকৈ চায়। 4জন মানুহে 2টা কাম কৰে 3 দিনত, ঠিক আছে। আকৌ 10জন ল'ৰাই 3টা কাম কৰে 5 দিনত, অ'কে। তেতিয়াহ'লে আমি চাম যে এটা কাম নহয়, এদিনত কিমানজন মানুহ লাগিব। এদিনত হ'লে কি কৰিম আমি এইটো মাল্টিপ্লাই কৰিম। অলৰেডি মই কৈছোঁ 3 × 4 = 12জন মানুহ লাগিব, হয়নে নহয় কওক? যদিহে 4 দিনত 2টা কাম কৰোঁতে 3জন মানুহ লাগে, অ'কে, তেতিয়াহ'লে এদিনত কিমান মানুহ লাগিব? আৰু ইয়াতে আছে কি, দুটা ৱৰ্ক হ'ব নালাগিব, এটা ৱৰ্ক লাগিব আমাক, এটা ৱৰ্কৰ কাৰণে কি কৰিম, এই 2ৰে ইয়াক ডিভাইড কৰি দিম, তেতিয়াহে আমাৰ ৱৰ্কটো এটা ৱৰ্ক পাম। বুজি পাইছানে? তাৰমানে এটা ৱৰ্ক কৰিবলৈ, এই ৱৰ্কটো আমি এটাই কৰিব লাগিব। এই এটা ৱৰ্ক কৰিবলৈ আমাক কি লাগিব? 6জন মানুহ লাগিব। ঠিক তেনেকৈ এদিন লাগিব আৰু এটা ৱৰ্ক লাগিব। এই মেথছটোত সকলোৱে মনত ৰাখিব। ঠিক তেনেকৈ এদিনত কিমানজন ল'ৰা কাম কৰিব? নিশ্চয় 5 × 10 গুণ কিমান? 50জন ল'ৰা লাগিব। আকৌ এটা ৱৰ্ক কৰিবলৈ হ'লে কি লাগিব? সেই 3ৰে ডিভাইড কৰিব লাগিব,
ঠিক আছে তেতিয়াহ'লে কি হ'ব এইটো ইকুৱেল এইটো হৈ যাব মানে 12 man by 2 equal 50 boy by 3 ইয়াৰ পৰা আমি ওলাব লাগে ঠিক তেনেকৈ ইয়াতো কি হৈ যাব 12 জন মানুহ লাগিব এটা কাম এদিনত কৰিবলৈ আকৌ লৰা কেইজন লাগিব 24 জন লৰা লাগিব এটা কাম এদিনত কৰিবলৈ বুজি পাইছে নিশ্চয় ওকে সো এই বস্তুটো হৈছে এটা মেইন কনসেপ্ট মই শিকালো কিন্তু ইয়াত এটা ফৰ্মুলা আছে যেটো ফৰ্মুলা আমি ইউজ কৰিলে আমাৰ প্ৰত্যেকটা ম্যাথছ বহুত জলদি হ'ব আৰু এই কনসেপ্টে তাত কি হৈ থাকিব নিয়োজিত হৈ থাকিব সো ঠিক আছে দেৰি নকৰি মই শিকাও এতিয়া ফৰ্মুলাটো সকলোৱে লিখি লও ফৰ্মুলা man 1 multiplication day 1 divided by work 1 ঠিক আছে এনেকুৱা মেথছত দুটা বস্তু দিয়া থাকিব দুটা বস্তুৰ কি থাকিব এটাত থাকিব এদিনৰ এদিন যদি এনেকৈ থাকিব যে 5 জন লৰাই 3 দিনত এটা কাম কৰিব পাৰে আকৌ 4 জনী মহিলাই এই কামটো কিমান দিনত কৰিব পাৰে সো ঠিক সেই কাৰণে আমি কি লৈছো ডে 1 লৈছো work 1 লৈছো man 1 লৈছো ওকে আকৌ ইয়াত থাকিব কি man 2 day 2 into work 2 ওকে আৰু যদি আমি এটো কৰি দিও কি হ'ব ক্ৰস মাল্টিপ্লিকেশন হ'ব এটো হৈছে লব এটো হৈছে হর দুইটা মাল্টিপ্লিকেশন হ'ব m1 মাল্টিপ্লিকেশন d1 into w2 ইকুৱেল চিনৰ জায়গাত ইকুৱেল চিন থাকিব আকৌ এইটো কাৰ লগত মাল্টিপ্লাই হ'ব ইয়াৰ লগত ঠিক আছে এটো ইয়াৰ লগত হৈ গল আকৌ এটো ইয়াৰ লগত হ'ব সো কি হ'ব m2 into d2 into w1 ওকে সো এইটো হৈছে মেইন ফৰ্মুলা সকলে লিখি ৰাখক ঠিক আছে সো যদি মই এটা एग्जांपल দিও 20 জন মানুহে এটা কাম কৰে 4 ডেজত ঠিক আছে আকৌ 30 জন মানুহে সেই এটা কামকে কিমান দিন লাগিব ওকে সো তো আমি কি কৰিম m1 day 1 w2 ওকে যেহেতু m1 মানে কি মানুহ কিমান হ'ব 20 w1 কি ডে ডে কি হ'ব ডে কিমান আছে 4 দিন লিখিলা ওকে w2 মানে কি work 2 এই ইয়াতো এটা কাম আছে ইয়াতো এটা কাম আছে মানে ইয়াৰ ফাৰ্ষ্টৰ লগত সেকেন্ডৰ work টু মাল্টিপ্লিকেশন হৈ যায় এটো ফৰ্মুলা মতে কৰি আছো আৰু আপোনালোকে যদি বিচাৰে এনেকৈ কৰিব পাৰে ইকুৱেল কি আছে m2 d2 m2 হলে কি এইজন 30 মানুহ d2 কি হ'ব এটো কি আছে d2 কি আছে d2 আমি উলাব লাগে সো d বুলি লিখি দিলো d বুলি লিখি দিলো আকৌ কাম ইয়াত দিয়া আছে এটা ঠিক আছে যদি আমি ক্রস যদি আমি ইয়াৰ উলাও d এর ভ্যালু লাগে সো d যদি d লগত একেটা কি মাল্টিপ্লাই হৈ আছে 30 and 1 এফালে এলে কি হৈ যাব ডিভাইড হৈ যাব হয় 20 into 4 into 1 30 divided 30 into 1 okay 0 0 কাটা গল okay থাকিল কি 8/3 days লাগিব বুজি পাইছে নিশ্চয় এটো হৈছে এটা সিম্পল ওয়ে আৰু এটো প্ৰসেসতে আমি ম্যাথছ ফৰ কৰি যাম হ'ব ওকে ঠিক আছে আমি এতিয়া এটা লৈছো কোৱেশ্চন 40% okay do a work 15 days eta work kore yote iman dinot then how many days 60% can do a work ami jodi sao formula tu mote jodi koru dite hole ki hobo ami eitu aru eitu multiplication kori dim 40 into 15 ঠিক আছে মানে m1 d1 into কি আছিল work 1 okay equal to কি আছিল m2 d2 and work 2 ক্ষমা কৰিব এটো আসলতে নহয় মোৰ ভুল হৈ গৈছিল চাব m1 into d1 divided by w1 equal m2 into d2 divided by w2 আছিল ফৰ্মুলাটো হয়নে সো
ইয়াৰ মই এটা শ্বৰ্টকাটো শিকাম কিন্তু ইয়াতে এটা কামৰ কথা কৈ আছে যে সেইকাৰণে মই এই ফৰ্মুলাটো ইউজ কৰিছোঁ যেতিয়া আহিব এটাই তিনিটা কাম এটাই চাৰিটা কাম তেতিয়া মই সেই শ্বৰ্টকাটটো শিকাই আছোঁ চ' মানুহ প্ৰথমতে কিমান আছিল M1 40 জন সেই 40 জনে কিমান দিনত 15 ডেইজত কেইটা কাম এটা কাম মাত্ৰ তাৰপিছত মানুহ কেইজন আছিল 60 জন ওকে 60 দিন আমাক কিমান লাগে ক্যান কমপ্লিট সেম কাম এটা কাম ডে 2 ওকে আমাক লাগে কি d2 মানে কিমান দিনত কমপ্লিট কৰিব d2 ৰ ভ্যালু লাগে আমাক বাস সো 1 আছে 40 ইনটু 15 দিছো 60 ইনটু d2 ওকে আমি যদি চাব যাও এই বস্তুটো আমি চেঞ্জ কৰিব পাৰো না মানে a ইকুয়াল টু যদি b আছে দেন আমি b ইকুয়াল টু a লিখিব পাৰো নে নাই পাৰো সো সিম্পলিফিকেশনত অলপ গুৰুত্ব দিব লাগিব আমি এটু সাইড এটু ইফালে আনিছো আৰু এটু ইফালে লৈ গৈছো লাগে কি ভ্যালু মোক d2 ৰ ভ্যালু লাগে ওকে সো d2 ইকুয়াল টু কিমান হ'ব 40 ইনটু 15 ইফালে আছে লেফট রাইট হ্যান্ড সাইডত আছে ইকুয়াল চিহ্ন আৰু d2 ৰ লগত 60 কি আছে মাল্টিপ্লিকেশন আছে ইফালে আহিলে কিমান হ'ব ডিভাইড ওকে সো 15 ৰে 60 কেইবাৰ যাব 4 বাৰ আকৌ 4 ৰে 40 কেইবাৰ যাব 10 বাৰ ওকে সো therefore d2 ইকুয়াল টু কিমান হ'ব 10 ডেজ কিবা ডাউট আছে মোৰ মতে সকলে বুজি পাইছে নিশ্চয় ঠিক আছে নেক্সট কোৱেশ্চনটো লৈছো সো বন্ধুসকল এটো চাব পাৰে কলে 10 জন মানুহে কমপ্লিট কৰে 10 জন মানুহে এটা কাম কমপ্লিট কৰে 5 দিনত ইন হাউ মেনি ডেজ মানে কিমান দিনত 20 জন মানুহে কমপ্লিট কৰিব তিনটা কাম আহিল না এতিয়া ইয়াতে কোৱেশ্চনত চেঞ্জ দেখাবলে আগৰ যিমান কাম আছিল কিমান আছিল এটা কামে আছিল ইয়াত কেইটা আহিল তিনিটা আৰু এটা সো এইটোৱে হল মেইন কোৱেশ্চন এটো সকলে মন দিব সো লিখি লব পাৰে এনেকৈ 10 men one work কিমান ডেজত 5 ডেজত এন্ড আমাক লাগে কি 20 জন মানুহ will complete কিমান work তিনিটা work কিমান ডেজত আমাক মানে সেকেন্ডটো 20 জন মানুহে তিনিটা কাম কেইমানত হেৰি কৰিব পাৰে সো যদি এনেকুৱা থাকে আমি কি কৰিম ওয়ার্কটো জাস্ট রোটেট কৰি দিম মানে আমি এনেকৈ লিখিম ফার্স্ট 10 men আকৌ ইয়াত কি লিখিম 3 লিখিম এটো মানে ওপৰত যাব আৰু এটো তলত আহিব আৰু যদি কোনোবা ইচ্ছা কৰে সেই ফৰ্মুলাটো ইউজ কৰিব পাৰে ওকে m1 into d1 divided by w1 এটো ইউজ কৰিব পাৰে ওকে আৰু মই ইয়াতে এটা শর্টকাট শিকাম সেই কাৰণে মই ইউজ নকৰো সো 3 টো ওপৰত যাব 3 টো লিখিলো আৰু 5 days to 5 days হৈয়ে থাকিব আৰু 1 আকৌ ইয়াৰ 20 men to 20 men হৈ থাকিব আকৌ এটো ওয়ার্ক টু কি চেঞ্জ আছিল এটো ওপৰত গল আৰু এটো তলত আহিল 1 to তলত আহিল আৰু এটো কি আছিল আমাক কোৱেশ্চন মাৰ্ক আছিল সো আমি এটো x বুলিও ধৰিব পাৰো x বুলি লৈ ললো ঠিক আছে সো এতিয়া আমি ডাইৰেক্টলি কাটাকাটি কৰিম ইয়াতে একো নাই ঠিক আছে 5 এৰে 10 কেইবাৰ যায় 5 এৰে 10 কৰিব ন 5 এৰে এটো কাটিছো ডাইৰেক্টলি 5 এৰে কাটিছো 20 কেইবাৰ 4 বাৰ গল ওকে আকৌ 2 ৰে 4 ক 2 বাৰ গল আকৌ 2 ৰে 10 ক 5 বাৰ গল বুজি পাইছে নিশ্চয় ওকে সো ওপৰত কি বাকি থাকিল ওপৰত যদি চাব যায় বাকি কি আছে 5 আৰু 3 আছে ইফালে চাও লিখিলে হল 5 into 3 মানে এইকেইটা সব মাল্টিপ্লিকেশন হৈ আছে ওকে সো 5 এৰে 10 ক কাটিব নোৱাৰি দেই এটো মোৰ ভুলতে দেখুৱা গৈছিল মানে চাব গলে 10 into 3 into 5 হৈ আছে আৰু ডিভাইডেড বাই হৈ আছে 20 into 1 into x ওকে এনেকুৱা হৈ আছে এটা তো শর্টকাট হয় সো চাই ললে হল তাৰ পিছত 3 into 5 হল এবাৰ আমি দিম এই ডালৰ জায়গাত কি দিম ইকুৱেল দিম থাকিল কি 2 into 1 into x মানে 2x ওকে আমাক লাগে কি x ৰ ভ্যালু মানে দিন মানে নহয় সো মই তেতিয়া হি কোৱাৰ্টাৰ এটো আমি ঘূৰাই দিলো আৰু 5 3 যা কিমান লিখিলো 15 x ৰ ভ্যালু কিমান হ'ব
15/2 ইকুৱেল টু 7.5 ডেইজ ওকে সকলে বুজি পাইছে নিশ্চয় ওকে আকৌ আইছো এটা নতুন কোৱেশ্চনলৈ ওকে এটো এটা অলপ বেলেগ টাইপৰ কোৱেশ্চন লৈছো সে কৈছে যে 12 কাৰ্পেণ্টাৰে কাম কৰে 6 ঘণ্টা এদিনত আৰু বনায় 640 চেয়াৰ ইন কিমান তোমাৰ 240 ডেজত ওকে মানে 12 জন কাৰ্পেণ্টাৰে 6 ঘণ্টা কাম কৰে পাৰ ডে ওকে আৰু কিমান কৰে কিমানখন বনায় চেয়াৰ 640 খন চেয়াৰ বনায় আৰু হেনেকে 6 ঘণ্টাকে তেওঁলোকে কিমান দিন কাম কৰে 240 ডেজ কাম কৰে দেন ফাইন্ড দা নাম্বাৰ অফ চেয়াৰ মেড বাই 18 কাৰ্পেণ্টাৰ ইন 360 ডেজ ওয়ার্কিং 8 ঘন্টা কৰি আৰু যদি আমাক এটা লাগে কি নাম্বাৰ অফ দ্য চেয়াৰ আমাক কেইখন চেয়াৰ বনাব 18 জন কাৰ্পেণ্টাৰে 360 দিন কাম কৰি আৰু ডেইলি কাম কৰিব কিমানকে 8 ঘন্টাকে ঠিক আছে সো এটো অলপমান ইমানো বেলেগ নহয় জাস্ট অলপমান চালে হল ইয়াত মেইন এটা কনসেপ্টে দিছে 640 খন চেয়াৰ বনায় কিমান দিনত 240 দিনত কিন্তু তেওঁলোকে 640 খন 240 দিনৰ 40 দিনেই তেওঁলোকে ফুললি কাম নকৰে এদিনত তেওঁলোকে কিমানকে কাম কৰে 6 ঘণ্টাকে হে কাম কৰে ইয়াতেও দিছে 360 দিন কাম কৰে 8 ঘণ্টাকে ডেইলি হয় আৰু আমি উলাব লাগে এইখিনি টাইমত তেওঁলোকে কেইখন চেয়াৰ বনাব ওকে সো যদি মই ইয়াতে লিখো 12 মেন ওকে কাৰ্পেণ্টাৰ লিখিব পাৰে মেনো লিখিব পাৰে কিমান কাম মই এইটো বুলি ধৰিছো 460 ওয়ার্ক চেয়াৰ হয় কিমান দিনত 240 ডেজত বাট 240 ডেজ টোটাল কাম নকৰে টোটাল গোটেই দিনটো কাম কৰি নাথাকে তেওঁলোকে কি কৰে ডেইলি 6 ঘণ্টাকে কাম কৰে সো 6 লিখি দিছো 6 আৱাৰ্স ঠিক তেনেকে 18 মেন কিমান খন চেয়াৰ 360 খন চেয়াৰ হয় ও সৰি এটো পোৱা নাই ঠিক তেনেকে 18 কাৰ্পেণ্টাৰ কিমান চেয়াৰ লাগে আমাক চেয়াৰ লাগে ন সো এটো চেয়াৰ বুলি লিখি থলো ক্ষমা কৰিব চেয়াৰ লাগে আমাক কিমান আমি নাজানো এখানে কোৱেশ্চন মাৰ্ক দিলো কিমান দিন কাম কৰে 360 দিন কিন্তু ডেইলি কাম কৰে কিমান ঘণ্টা 8 ঘণ্টা ওকে সো ইয়াত বেলেগ একো নাই জাস্ট উল্টাই দিব লাগে কোনটো উল্টাই দিব লাগে কাৰণ কি কাম সদায় বেলেগ আছে এটো উল্টাই দিলে হল উল্টাই দিলে কি হ'ব আমি চাব যাও 12 মেন 460 চেয়াৰ এতিয়া নিলিখো আমি কি লিখিম ইয়াত অনলি চেয়াৰ লিখিম কাৰণ এটো ওপৰত লিখিম CHAIR আৰু এটো সেম থাকিব 240 into 6 আকৌ এটো কি থাকিব 18 মেনে থাকিব এটো তলত আহিলে কি হৈ যাব 460 চেয়াৰ আকৌ কি হ'ব এটো থাকিব 360 into 8 ওকে সো ইয়াত বেলেগ কোনে জাস্ট কাটি কৰি লল 0 0 কাটিলো 8 ৰে 24 ক 3 বাৰ কাটিলো ওকে 3 ৰে 36 ক 12 বাৰ কাটিলো ঠিক আছে 6 ৰে 12 ক 2 বাৰ কাটিলো হল 2 ৰে 18 কেইবাৰ কাটিলো 6 বাৰ কাটিলো ওকে 6 ৰে 18 কেইবাৰ কাটিলো 3 বাৰ কাটিলো ওকে সো ইয়াত বাকি একো নাই সো বাকি কি আছে ওপৰত কি আছে চেয়াৰ সো আমি লিখিলো চেয়াৰ আৰু তলত কি আছে আপোনাৰ তলৰটো সদায় ইকুৱেল লিখি দিম ঠিক আছে মানে এইটো ইকুৱেল এইটোৱে হয় আগৰটো যে আছিল m1 d1 into w2 equal m2 d2 into w1 মানে এই m1 d1 d2 আছিল ঠিক আছে কিন্তু কি হৈ গল m1 w1
D1 আছিলে ঠিক আছে কিন্তু কি ফৰ্মুলাত কি হৈ যায় M1 D1 ঠিকে থাকে বাট এই ৱৰ্কটো ইয়াৰ এই তলৰ ৱৰ্কটো ইয়াত আহি যায় এই ফৰ্মুলা মতে W2 হয় সো হেতুৱে আমি ইউজ কৰি আছো আগতে এটো ইউজ কৰিছো ঠিক তেনেকৈ ইয়াৰ লগতো কি হৈ যায় এই এটো তলত আহি যায় সেইকাৰণে M2 D2 ৰ লগত কি W1 মানে এটো প্ৰথম কামটো ইয়াৰ লগত কি হৈ যায় মাল্টিপ্লিকেশন হৈ যায় সো শেয়াৰ কিমান হ'ব যদি চাব যাও শেয়াৰ হ'ব নিশ্চয়কৈ 3 into 460 আৰু যদি ইকুৱেল লিখো আমি 1380 শেয়াৰ বনাব ওকে সকলো বুজি পাইছে নিশ্চয় ভিডিওটো যেন স্কিপ নকৰে সকলো চাই যাই থাকে আজি হয়তো আৰু বেছি দীঘলীয়া নহয় অলপমান দীঘলীয়া হ'ব আজি কিন্তু মই টাইম এণ্ড ৱৰ্কটো কমপ্লিট কৰিম আৰু এইখিনিৰ বাহিৰৰ কনসেপ্ট এটাও নাহে সো মই কথা দিছো গতিকে মোক বিশ্বাস কৰক আৰু সকলো ভিডিওটো চাওক যিমান পাৰে শেয়াৰ কৰক মোক অলপ সাবস্ক্ৰাইবাৰৰ প্ৰয়োজন হৈছে সাবস্ক্ৰাইব কৰিব লাগে প্লিজ মই ইয়াতকেও ভাল কন্টেন্ট আনিম মই কথা দিছো কিন্তু মই যেহেতু নতুন হয় গতিকে মই লাহে লাহে ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰি আছো আপোনালোকে আগৰ ভিডিওবোৰো চাওক সো ভিউ আহিলে নিশ্চয় মোৰো ভাল লাগিব ওকে সো নেক্সট কোৱেশ্চন এটা লৈছো ওকে ধুনীয়া এটা কোৱেশ্চন লৈছো মানে 40 জন পাৰ্সনে ক্যান ডু এ ওয়ার্ক 15 দিনত ওকে সো 40 পাৰ্সন এটা কাম কৰে 15 ডেজত if they work for 8 hours a day কি কৈছে তেওঁলোকে 15 টা কাম কৰে কিন্তু কি কৰে ডেইলি কাম কৰে কিমান 8 ঘন্টা ওকে and then in how many 6 person can complete the double work মানে কিমান হ'ব দুটা কাম ওকে if they work 4 hour a day আৰু তেওঁলোকে কি কৰে আমাক লাগে কি দিন লাগে ন আমাক লাগে কিমান 4 hour a day 4 hour a day লাগে কিন্তু আমাক কিমান দিন কৰে কোৱা নাই আমি সেই ডেটো হে উলাম সো এটো যদি ডে বুলি ধৰো 15 ৰ তলত ডে বুলি ডি বুলি ধৰো আৰু এটো কোৱেশ্চন মাৰ্ক দিলে আমাক এটোৰ ভ্যালু লাগে কিন্তু সেই দিনটো ডেইলি কিমান কাম কৰিছিল 4 আৱাৰ কে কৰিছিল ওকে সো এটো আমি লিখিলে হল জাস্ট এটো উল্টাই দিলে হল বাকি সব কাম শেষ 40 এবাৰ মই মাল্টিপ্লিকেশন দি দিছো আপোনালোকে যদি ভয় খাই আছে 40 এটো 2 2 ওপৰত গল মাল্টিপ্লিকেশন 15 into 8 ওকে এটো হল 6 into 1 to তলত আহিল মাল্টিপ্লিকেশন এটো কি থাকিল d into 4 কাটা কাটি কৰক 4 এৰে এটো 2 বাৰ 2 ৰে এটো 3 বাৰ 3 ৰে এটো 5 বাৰ শেষ কাম 5 into 2 কিমান 10 10 into 4 4 কিমান ঠিকে আছে না কাটাত সো কি হ'ব 40 into 2 into 5 আৰু ইকুৱেল টু ডে ঘূৰাই দিয়ক d ইকুৱেল টু 80 80 plus 50 কিমান হ'ব 400 ন 80 plus 50 400 days সো বুজি পাইছে নিশ্চয় সকলোৱে মই ভাবো সকলোৱে বুজি পাইছে ওকে আৰু নেক্সট মই একদম লাষ্টৰ কোৱেশ্চনটো আনিছো এটো অলপমান বেলেগ ধৰণৰ কনসেপ্ট কিন্তু বুজি পাব মই বুজাম নিশ্চয় বুজি পাব সকলোৱে বিশ্বাস ৰাখক ওকে সো এই কোৱেশ্চনটো অলপ চালে হল এটো আমাৰ হেকৰ কোৱেশ্চন ঠিক আছে আৰু আজি ভিডিওটো এই গণিতটোৰ পিছত আজি এই টাইম এণ্ড ৱৰ্কৰ আমাৰ চেপ্টাৰটো কমপ্লিট হৈ গল ঠিক আছে নেক্সট মই লৈ আছো পাৰ্সেন্টেজ সকলোৱে যেন ওয়েট কৰে আৰু মন দিয়ে সো 6 জন মানুহ আৰু 8 জন মহিলাই ক্যান ডু এ জব 10 দিনত কমপ্লিট কৰে ওকে while 13 men and 24 women আগতে কি আছিল এজন মানুহ সৰি কি 10 জন মানুহে কাম কৰে ইমান এনেকুৱা আছিল আৰু 10 জন মহিলা এনেকুৱা আছিল এবাৰ কি দিছে জানানে 6 জন মানুহ আৰু 8 জনী মহিলা 13 জন মানুহ আৰু 24 জনী মহিলা can do the same job এই একে কামে কৰে কিমান দিনত 4 দিনত টাইম টেকেন আমাক এটা টাইম লাগে কিমান টাইম লাগিব 10 জন মানুহ আৰু যদি 12 জন মহিলাই ডুইং the same job will be যদি 10 জন মানুহ আৰু 12 জনী মহিলাই সেই সেম জবটো কৰে তেতিয়া হলে কিমান টাইম লাগিব ওকে সো এটো কোৱেশ্চনৰ লিখাৰ ষ্টাইলটো হ'ব এনসাৰ সকলোৱে যেন কোৱেশ্চন বিলাক এনেকে
পজ মাৰি হ'লেও লিখি লয় আৰু মই যেনেকৈ লিখিছোঁ মই বহুত মানে কষ্ট কৰি লিখি আছোঁ আপোনালোকৰ কাৰণে অ'কে মই ইয়াতে মানে মই একো বিচৰাও নাই প্ৰফিট বা কিবা ঠিক আছে মই ভাল পাওঁ সেইকাৰণে মই দিছোঁ এই বহীৰ পাত কিনিছোঁ মই নিজে পেন কিনিছোঁ মই টাইম খৰচ কৰিছোঁ অ'কে চ' মই কিয় দিছোঁ যাতে মোৰ অলপমান শিকাই ভাল পাওঁ সেইকাৰণে দিছোঁ আৰু যদি আপোনালোকে ভিউ অলপ আনি নিদিয়ে যদি লাইক কমেণ্ট শ্বেয়াৰ উইথ মোৰ ছাবস্ক্ৰাইব নহয় চেনেলটো দেন মই যি শিকাই আছোঁ ইয়াতে মই স্তব্ধ হৈ ৰ'ব লাগিব গতিকে মোক চলিবলৈ দিয়ক যাবলৈ দিয়ক আপোনালোকে চাওক মই যিমান পাৰোঁ উপকাৰ কৰিম অ'কে চ' 6 men প্লাছ 8 women এটা কাম কৰে কিমান দিনত 10 দিনত অ'কে 10 দিনত লিখিলোঁ আমি and 13 men 24 women দেই womenটো এম হৈ গৈছে সৰি women এটা কাম কৰে কিমান দিনত 4 দিনত হ'ব বাট এতিয়ালৈকে ইহঁতৰ এইটো ইকুৱেল হোৱা নাই কাৰণ কিয় জানেনে যদিহে এনেকুৱা মেথছ থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব 1 ডেটো ওলাই ল'ব লাগিব কিছুমান স্পেচিফিক মেথছৰ কাৰণে কিছুমান স্পেচিফিক ৰুল থাকে আৰু সেইবিলাক বস্তু মই যিমানে মেথছ টিচাৰে নকওক কনচেপ্ট ক্লিয়াৰ কিবা হওক ঠিকে আছে কনচেপ্টটো ক্লিয়াৰ লাগে বাৰু কিন্তু কিছুমান বস্তু আমি মনত ৰখাটো বহুত প্ৰয়োজন যদি আমি এনেকুৱা মেথছত এনেকুৱা কিছুমান স্পেচিফিক ৰুলটো যদি আমি ইউজ কৰোঁ কাৰণ আমি যদি কনচেপ্টত লিখোঁ এটাকে 6 জন মানুহ আৰু 8 জনী মহিলাই মিলি পিনে তেতিয়াহ'লে এইটো মেথছটো এইখন পেজতো নহয় সেই ঠিক আছে কিন্তু যেতিয়া গম পাম এজন মহিলা আৰু পুৰুষ দুইটাই মিলি পিনে কাম কৰিব তেতিয়াহ'লে কি হ'ব আমি ওলাই ল'ম 1 ডেৰ অ'কে আৰু বাকীবিলাকত কেনেকুৱা আছিল বাকীবিলাকত যদিহে ঘণ্টা থাকে তেতিয়াহ'লে ঘণ্টাটো আমি মাল্টিপ্লাই কৰি দিওঁ ঠিক আছে ইয়াতো লাগিব 1 ডে চ' 1 ডেৰ মই কনচেপ্টটো আগতে শিকাইছোঁ সেইকাৰণে শিকাইছিলোঁ এই মেথছটোৰ কাৰণে চ' আমি কি কৰিম ইয়াৰ লগত 10টো মাল্টিপ্লাই কৰি দিম এই 10টো মাল্টিপ্লাই কৰি দিম য়েছ দিনটো আমি এই ৱৰ্কাৰৰ লগত মাল্টিপ্লাই কৰিম মানে 10 ইনটু হ'ব 6m প্লাছ 8 women ইকুৱেল এদিনত 4 দিনত কি হ'ব এইটো 4 ইনটু 30m প্লাছ 24 women অ'কে মেথছ যে প্ৰেক্টিছ বুলি কয় কিয় প্ৰেক্টিছ বুলি কয় যাতে আমি গম পাওঁ যে এইটো মেথছ এনেকৈ কৰিব লাগিব এইটো মেথছ এনেকুৱা কৰিব লাগিব গম পাইছে সেইকাৰণে আমাক প্ৰেক্টিছ কৰিব কয় আৰু প্ৰেক্টিছটো এনেই গোটেই চাই পিনে ঘূৰাই থাকিলে নহয় বুজি পিনে প্ৰেক্টিছ কৰিব লাগিব বুজি পিনে প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে অ'কে অ'কে চ' এইটো যদি আমি কি কৰোঁ এইটো কি বুলি কয় ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি কাৰণ ভিতৰত আছে দুটা প্লাছ ইয়াতে আছে এটা মাল্টিপ্লিকেশ্যন এই মাল্টিপ্লিকেশ্যন 10টো কি হ'ব ইয়াৰ লগতে এবাৰ মাল্টিপ্লাই হ'ব প্লাছ ইয়াৰ লগতে মাল্টিপ্লাই মানে 10 6 গুণ কিমান 60m প্লাছ 10 8 গুণ কিমান 80 women ইয়াতে হ'ব 4 ইনটু 13 কিমান হ'ব 52 ন 52 men আকৌ 4 পূৰণ 24 কিমান হ'ব 96 women অ'কে চ' আমি যদি women আৰু মেনটো যদি এটা চাইড কৰি লওঁ তেতিয়াহ'লে কিমান হ'ব চাওঁ 60 men মাইনাছ 52 men ইকুৱেল ইফালে আছে কি 96 women এইটো 52 ইফালে এই ৰাইট হেণ্ড চাইডত আছে হয় এইফালে অহাৰ কাৰণে মাইনাছ হ'ল আৰু 62টো ইফালে আছে সেইকাৰণে যেনেকৈ আছে তেনেকৈ থাকিব আকৌ ইফালে ৰাইট হেণ্ড চাইডত কি আছে 96ৰ আগত কি আছে প্লাছ সেইকাৰণে একো চেঞ্জ হোৱা নাই কিন্তু এইটো কোনফালে আছে লেফ্ট হেণ্ড চাইডত আছে 80 women ইফালে গ'লে কিমান হ'ব মাইনাছ হৈ যাব women আমি মিলালোঁ মেন মিলালোঁ 8 men ইকুৱেল টু কিমান হৈছে 96 মাইনাছ 80 কিমান 16 women আৰু 2ৰে যদি কাটাকাটি কৰোঁ এজন মানুহ 8ৰে যদি 16ক 2 বাৰ যাব 2 women মানে এজন মানুহৰ কাৰণে মতা মানুহৰ কাৰণে মাইকী মানুহ কেইজনী লাগে 2জনী লাগে সকলোৱে মন দিব দেই এতিয়া আমি কি কৰিম যিকোনো এটা ইকুৱেশ্যন ল'ম আমি যিকোনো এটা ইকুৱেশ্যন ল'ব পাৰোঁ ঠিক আছে আমি এইটোৱে লৈছোঁ 6 men
প্লাছ 8 ওমেন 1 ৱৰ্ক 10 ডেইজ হ'ব কি কৈছিলোঁ মই এটা মানুহৰ কাৰণে দুজনী মাইকী মহিলা লাগে আমি এতিয়া কি কৰিম এইটো মেন আৰু ওমেন আছে ন আমি এটা কৰি ল'ম ওমেন কৰি ল'ম ঠিক আছে চ' এজন মতা মানুহৰ কাৰণে যদি দুজনী মাইকী মানুহ লাগে তেতিয়াহ'লে 6জন মতা মানুহৰ কাৰণে কিমান লাগিব 6 পূৰণ 2 মানে 12জন ওমেন লাগিব 12জনী ওমেন লাগিব 8 ওমেন 1 আৰু 10 ডেজটো সেম থাকিব 20 ওমেন হ'ল 1 ডে 1 ৱৰ্ক হ'ল আৰু 10 ডেজ ঠিকে আছে হ'ব এতিয়া আমি এইটো পালোঁ বাট আমাক লাগে কি আমাক লাগে যে টু ফাইন মানে আমি ওলাব লাগে 10জন মানুহ 12জনী মহিলা এটা কামকে কিমান দিন লাগে ডে ওকে এই গোটেই মেথছৰ পৰা ইকুৱেশ্যনটো এইটো বনিল আৰু আমাৰ এইটো হৈছে কুৱেশ্যনত দিয়া ইকুৱেশ্যন এইটো 10জন মানুহ আৰু 12জনী মহিলা মিলি সেম জব কৰাৰ কাৰণে টাইম টেকেন বাই কিমান সময় লাগিব উইল বি কিমান সময় লাগিব ওকে সো 10জন মতা মানুহ আৰু 12জনী মতা মাইকী মহিলা কি কৰিছোঁ এইটো ওমেন কৰি লওঁ ওমেন কৰাত যেহেতু আমি এইটো ফাৰ্ষ্ট ইকুৱেশ্যনটো আমি কি কৰিছোঁ এইটো মিলি ওমেন কৰিছোঁ এইটোও কৰি লওঁ মেনটো ওমেন কৰি দিওঁ তেতিয়াহ'লে যদি এজন মেনত দুজনী মাইকী মহিলা লাগে 10জনত কিমান হ'ব 20জনী লাগিব 20জন ওমেন প্লাছ 12জনী ওমেন 1 ৱৰ্ক ডে হোৱাট নাজানো এইটো কুৱেশ্যন মাৰ্ক দেই গাইছ চ' এইটো কিমান হ'ব 32 ওমেন এটা কাম ডে ওকে আমি পাই গ'লো কি এইটো এটা ইকুৱেশ্যন আৰু এইটো এটা ইকুৱেশ্যন বাছ কৰি দিয়ক 20 ওমেন 1 10 ডেজ এইটো ল'লোঁ 2 কি হ'ব 32 ওমেন 1 ডি ইয়াতকেতো বেলেগ নাই চ' এইটো যদি ঘূৰাই দিওঁ ইয়াতে কৰি দিছোঁ ঘূৰাই দিলে কি হ'ব 20 ওমেন মাল্টিপ্লিকেশ্যন এইটো 1টো ওপৰত গ'লে 1 হ'ব মাল্টিপ্লিকেশ্যন 10 থাকিল আগে আৰু কি হ'ব তলতো 32 ওমেন থাকিল মাল্টিপ্লিকেশ্যন দিলে 1টো এইটো তলত আহিব এই 1 থাকিল এইটো ডেৰ জেগাত ডে থাকিল জাষ্ট কাটি কৰিলে হ'ল এইটো 1 ডে 10 বুলি নাভাবিব দেই এইটো 1 ডে হয় নাই এইটো 10 ডেজ হয় সৰি এইটো 10 ডেজ এইটো 10 ডেজ ঠিক আছে এইটোৱে লিখিছোঁ এইটো কাটি গ'লে কি হ'ব 2ৰে যাব 16 2ৰে যাব 10 বাৰ 2ৰে যাব 8 বাৰ 2ৰে যাব 5 বাৰ ঠিক আছে মানে কি হ'ব 5 = 8 d d = কিমান হ'ব 5/8